নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱে কামাণ্ডোত যাম বুলি ভাবি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ বহুতৰে মনটো বেয়া, কিয়নো তেওঁলোকৰ এটা সপোন আছিল, সেই সপোন হৈছে কামাণ্ডোত যোৱাৰ। এতিয়া আপোনালোকৰ কামাণ্ডোত নতুনকৈ যি এডভাৰটাইজমেণ্ট মুকলি হ'ল, সেই এডভাৰটাইজমেণ্ট মুকলি হোৱাৰ পিছত তেওঁলোকৰ যিটো সপোন, সেই সপোনটো যে ক'ৰবাত থমকি ৰৈছে, কিয়নো কামাণ্ডোত নতুনকৈ পদ মুকলি হৈছে মাত্ৰ 3টা। এতিয়া আপোনালোকৰ যিসকলে কামাণ্ডোত যাম বুলি ভাবি আছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আজি কেইদিনমান আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ফেচবুক পোষ্টৰ জৰিয়তে নিজে ঘোষণা কৰিছে যে কামাণ্ডোত পদৰ সংখ্যাটো বৃদ্ধি পাব। আপোনালোকক মই ভিডিঅ' যিটো ক্লিপ, সেই ক্লিপটো লগাই দিছোঁ, আপোনালোকে প্ৰথম নিজে চাই লওক। এতিয়া আপোনালোকে ভিডিঅ' ক্লিপটো চাই নিশ্চয় গম পালে, CM ছাৰে নিজে কৈছে বয়সটো বঢ়াব আৰু আপোনালোকৰ কামাণ্ডোত পদৰ সংখ্যা বৃদ্ধি পাব। গতিকে আপোনালোকৰ SIত অলৰেডি বয়স বঢ়াই দিলে, কিন্তু আপোনালোকৰ কামাণ্ডোত তেওঁলোকে পদৰ সংখ্যাটো বঢ়োৱা নাই। খুব সম্ভৱতঃ কম দিনৰ ভিতৰতে কামাণ্ডোটো পদৰ সংখ্যা বঢ়াই দিব। গতিকে যিসকলে কামাণ্ডোত যাম বুলি ভাবি আছে তেওঁলোকে মেইনলি ফিজিকেল টেষ্টৰ বাবে নিজকে সাজু কৰক, কিয়নো কামাণ্ডোত কোনো ধৰণৰ ৰিটেন টেষ্ট নহয়, কামাণ্ডোত আপোনাৰ সাইকোমেট্ৰিক টেষ্ট আছে। গতিকে আপোনালোকৰ কামাণ্ডোৰ যিটো মেইন, সেই মেইনটো হৈছে আপোনালোকৰ ফিজিকেল টেষ্ট। গতিকে আপুনি প্ৰথম ফিজিকেল টেষ্টটো যদি এটা ভাল মাৰ্ক উঠাব পাৰে তেন্তে আপুনি কামাণ্ডোত চাকৰি পোৱাৰ বহুতে চান্স থাকে। গতিকে আপোনালোকে ইণ্টাৰভিউ কেতিয়া হ'ব বা আপোনালোকৰ পদৰ সংখ্যাটো বঢ়াব নেকি সেইটো কথা চিন্তা নকৰি আপুনি ফিজিকেল টেষ্টৰ বাবে নিজকে সাজু কৰক, কাৰণ CM ছাৰে নিজে কৈছে যে কামাণ্ডোত পদৰ সংখ্যা বৃদ্ধি কৰিব। গতিকে আপোনালোকে নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।